আজি ইংৰাজী 29/11/2020 তাৰিখে তিনিচুকীয়া জিলাৰ মাকুমস্থিত বনমালী শইকীয়া ভৱনত ৱাৰিয়ৰ্ছ এক জাগৰণ নাৰিত্যৰ প্ৰথমখন সভা সংগ্ৰামী সতীৰ্থ মাধুৰীমা বৰাৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয়। উক্ত সভাত আহ্বায়িকা সতীৰ্থ মাধুৰী মৰাণে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে ৱাৰিয়ৰ্ছৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ দাঙি ধৰে আৰু ৱাৰিয়ৰ্ছৰ জন্মদাতা শ্ৰদ্ধাৰ উৎপল শিৱম ডাঙৰীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰে। মত বিনিময় অনুষ্ঠানত সভানেত্ৰী মাধুৰীমা বৰাই উৎপল শিৱম ডাঙৰীয়াৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু নাৰীৰ বাবে এনে এটা সংগঠনৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। উপস্থিত সতীৰ্থসকলেও বক্তব্য ৰাখে। ৱাৰিয়ৰ্ছৰ আগন্তুক কাৰ্যসূচীসমূহ সক্ৰিয়ভাৱে আগবঢ়াই নিয়াৰ উদ্দেশ্যে জিলা সমিতিখন গঠন কৰা হয়। সমিতিৰ বিষয়ববীয়াসকলৰ নামৰ একাংশ উপদেষ্টা স্বৰ্ণলতা বৰা, মন্টু মৰাণ, বিদ্যাৰাণী নেওগ, সভাপতি সত্যজিৎ বড়ো, উপসভাপতি মাধুৰীমা বৰা, সাধাৰণ সম্পাদিকা নিবেদিতা মৰাণ, সহকাৰী সাধাৰণ সম্পাদিকা মাধুৰী মৰাণ, ববি চেতিয়া, বিত্তীয় সম্পাদিকা বাসন্তী প্ৰধান, ময়ূৰী মৰাণ, জনসংযোগ সম্পাদক দীপেন ফুকন, প্ৰতিমা গোৱালা। আজি ৱাৰিয়ৰ্ছ নাৰীৰ জাগৰণ এই সভাখনত উপস্থিত থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। উৎপল শিৱম ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ অসমতে ৱাৰিয়ৰ্ছৰ জাগৰণৰ যি প্ৰচাৰ আৰু প্ৰসাৰ হৈছে, আমাৰ তিনিচুকীয়া জিলাতো প্ৰচাৰ হৈছে। আজি এই সভাখন জিলা সমিতিৰ গঠন কৰিবৰ বাবে আয়োজন কৰা হৈছিল। নাৰী যি অতীজৰে পৰা আমাৰ নাৰীসকল শোষিত হৈ আহিছে, বৰ্তমানলৈকে বিভিন্ন ধৰণে আমি শোষণৰ বলি হোৱা দেখিবলৈ পাইছোঁ। বিভিন্ন বাতৰি কাকত বা বহুতো আমাৰ নাৰীসকলক লৈ শোষণ কৰাৰ দেখিবলৈ পোৱা যায়। কিন্তু আমাৰ সেই যি ন্যায় পাব লাগে, সেই ন্যায় ক'ৰবাত নহয় ক'ৰবাত যেন আমি পোৱা নাই। সেই হেতুকে আমাৰ এই ৱাৰিয়ৰ্ছ নাৰী জাগৰণৰ এই সংগঠনটো গঠন কৰা হৈছে। আমি এই সংগঠনৰ সদস্য হৈ আমি নিস্বাৰ্থভাৱে আমি কাম কৰি যাবলৈ প্ৰস্তুত। নাৰীসকলে মোক অনুৰোধ কৰাৰ বাবে সভানেত্ৰী বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সভাৰ মূল উদ্দেশ্য হৈছে ৱাৰিয়ৰ্ছ যি নাৰী সজাগতা আইন, ইয়াৰ জিলা সমিতিখন গঠন কৰিবৰ বাবে আজি সভাখন অনুষ্ঠিত কৰা হৈছে। এই সভাৰ উদ্দেশ্যসমূহ হৈছে নাৰীসকলৰ সৰ্বাংগীন উন্নতি আৰু সবলীকৰণৰ বাবে কাম কৰা, নাৰী সুৰক্ষা তথা কিশোৰী যুৱতীসকলক আত্মৰক্ষাৰ কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰা, কন্যা শিশুৰ উন্নয়ন আৰু বৌদ্ধিক বিকাশৰ বাবে কাম কৰা, নাৰীৰ স্বাৱলম্বন, অবিবাহিত তথা বিধৱা মহিলাক আৰ্থিক সংস্থাপন আৰু নিৰাপত্তা প্ৰদান কৰাৰ বাবে কাম কৰা, নাৰী অধিকাৰ, নাৰী জাগৰণ আৰু নাৰীৰ শৈক্ষিক বিপ্লৱৰ সূচনা কৰা, নাৰী নিৰ্যাতনৰ বিপক্ষে আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰ্যাতিতাক ন্যায় প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা, শাৰীৰিক, মানসিক, পাৰিবাৰিক আদি যিকোনো ধৰণৰ নিৰ্যাতনৰ বিৰুদ্ধে যুঁজ দিবলৈ নাৰীক সাহচৰ্য প্ৰদান কৰা, ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবী জনোৱাৰ লগতে ধৰ্ষণৰ বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰিবলৈ ন্যায়পালিকাৰ ওচৰত জনমত গঠন কৰা আৰু সকলো ক্ষেত্ৰতে নাৰীৰ সুৰক্ষা নিশ্চিত কৰা। নিউজ ডেস্ক ৰিপৰ্ট, টাইমলাইন আসাম।